বড়োভূমিত আগ্ৰাসীৰ ৰূপত বিজেপি ২৫ৰ পৰা হঠাৎ ৪০লৈ দীঘলীয়া জাপ বিজেপিৰ ৪০ বুলি কৈও দুখন জিলাক বাদ দি কম্প্ৰমাইজলৈ আহিব পাৰে গেৰুৱা বাহিনী বিজেপি যে যুঁজাৰু দল এই কথা ইতিমধ্যে দেশৰ ৰাজনীতিত বহুবাৰ প্ৰমাণ হৈছে অসমৰ প্ৰেক্ষাপটতো দলটোৰ ৰাজনৈতিক উত্তৰণ সকলোৱে দেখিছে ৰাজ্যৰ ৰাজনীতিত শক্তিশালী স্থিতিত উপনীত হোৱাৰ পূৰ্বে বহু নিৰ্বাচনত পৰাজিত হৈছিল বিজেপি সন্মুখত বিটিসি নিৰ্বাচন এই সময়খিনিত বিজেপিয়ে যুঁজাৰু মানসিকতাৰে সৰ্বাধিক সমষ্টিত প্ৰক্ষেপ কৰিব বিচাৰিছে প্ৰাৰ্থী বিশেষকৈ বিটিসিৰ বিজেপি কাৰ্যকৰ্তাক হতাশ নহবলৈকে 2020ৰ নিৰ্বাচনতকৈ বিজেপিয়ে বৃদ্ধি কৰিব প্ৰাৰ্থী প্ৰক্ষেপৰ সমষ্টি এইখিনি কৰিবলৈ যাওঁতে অৱশ্যে এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈছে দলটোৱে কাৰণ বিজেপিৰ মন মগজুত 25ৰ বিটিসিৰ লগতে 26ৰ বিধানসভায়ো ক্ৰিয়া কৰিছে 25ৰ বিটিসি নিৰ্বাচনত প্ৰাক নিৰ্বাচনী মিত্ৰতা নকৰিলেও নিৰ্বাচনোত্তৰ মিত্ৰতা যে বিপিএফ কিংবা ইউপিপিএলৰ লগত কৰিব তাত সন্দেহ নাই এটাই কথা বিটিআৰত আছে 15টাকৈ বিধানসভা সমষ্টি এই 15টা সমষ্টি 26ত মিত্ৰজোঁটৰ জুলুঙাত ৰখাই এতিয়া মূল চৰ্ত বিজেপিৰ 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে হয়তো 25ৰ যি বিটিসি নিৰ্বাচন সেই 25ৰ বিটিসি নিৰ্বাচনৰ যি ৰণনীতি আছে সেই ৰণনীতি শক্তিশালীভাৱে প্ৰস্তুত কৰিব এই ক্ষেত্ৰত বিজেপিয়ে দুইকুল বজাই ৰখাৰ চেষ্টা যদি এফালে কৰিছে আনফালে কাৰ্যকৰ্তাক উদ্বুদ্ধ কৰিবলৈ কৈছে যে 40টাকৈ পৰিষদীয় সমষ্টিতে বিজেপিয়ে প্ৰক্ষেপ কৰিব নিজৰ প্ৰাৰ্থী এইখিনিতে মঙলবাৰে উদালগুৰিত ইউপিপিএলৰ নেতা গোবিন্দ বসুমতাৰীৰ সোঁহাত মাৰ্টিন নাৰ্জাৰী ইউপিপিএলৰ প্ৰাক্তন জিলা সভাপতি নন্দৰাম বড়ো বিপিএফৰ নেতা কৌতুক অভিনেতা বিপুল ৰাভাৰ লগতে মুঠ 220 গৰাকী লোকক বিজেপিত যোগদান কৰোৱালে বিজেপিয়ে আৰু একেখন মঞ্চৰ পৰাই দিলীপ শইকীয়াৰ ঘোষণা 40 সমষ্টিতে প্ৰাৰ্থী দিব বিজেপিয়ে সেৱাৰ মনোভাৱেৰে আমি বিটিআৰত অহা নিৰ্বাচনত আমি শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম নিশ্চিত কোনো কনফিউজন থাকিব নালাগে কাৰো ওচৰত কোনোবা হেতু বুজিব পাৰে কেইটাত খেলিব সকলোতে খেলিম আমি 40টা খেলিম আমি এইটো কথা স্পষ্ট আৰু মই 40টা লগত ওদালগুৰিৰ 10টাতো কোনো ধৰণৰ কম্প্ৰমাইজ নহয় ওদালগুৰিৰ 10টাৰ ভিতৰত 10টা খেলিম ইয়াত কোনো কম্প্ৰমাইজ নহয় আৰু সেইকাৰণে আৰু ওদালগুৰিৰ 10টা নহয় পাৰিলে তামোলপুৰৰ 6টাতো কম্প্ৰমাইজ নকৰোঁ তামোলপুৰৰ 6টা এই সফলতা আমাৰ শক্তি আছে সামৰ্থ্য আছে আমাৰ কাৰ্যকৰ্তা আছে সমৰ্থন আছে এইখিনিতে 40 বুলি কৈও খুকুজা ৰাখিছে দিলীপ শইকীয়াই কৈছে প্ৰাৰ্থী প্ৰক্ষেপত কম্প্ৰমাইজ নকৰে উদালগুৰি তামোলপুৰত তেনেহলে কুকৰাঝাৰ চিৰাং বাক্সাত প্ৰাৰ্থী প্ৰক্ষেপত থাকিব পাৰে অলপ এৰা ধৰা এই এৰা ধৰা হয়তো হাগ্ৰামা মহিলাৰীৰ দেৱৰগাঁও প্ৰমোদ বড়োৰ গয়বাৰীতো হ'ব পাৰে যি কি নহওক বিটিসিক লৈ বিজেপিৰ চিন্তা চৰ্চাত যে সঘন পৰিৱৰ্তন হৈছে তাৰ প্ৰমাণ তিনিটা সময়ৰ এই তিনিটা ভাষ্য 19 মেত মুখ্যমন্ত্ৰী 21 মে আৰু 27 মেত সভাপতিয়ে কি কৈছিল এবাৰ শুনো আহক যোৱাবাৰ আমি 25টা সিটত খেলিছিলোঁ এইবাৰো আমি আশে পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আটাইবোৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ আমাৰ দলৰ এটা নীতি আছিল সিদ্ধান্ত আছিল হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান বিটিসি প্ৰধান তেখেত য'ত নিৰ্বাচন খেলিব দুইজনে সেই স্থানত আমি প্ৰাৰ্থী থিয় নকৰোঁ বা প্ৰাৰ্থী প্ৰক্ষেপ নকৰোঁ কোনোবা হেতু বুজিব পাৰে কেইটাত খেলিব সকলোতে খেলিম আমি 40টা খেলিম আমি এইটো কথা স্পষ্ট আৰু মই 40টা লগত ওদালগুৰিৰ 10টাতো কোনো ধৰণৰ কম্প্ৰমাইজ নহয় ওদালগুৰিৰ 10টাৰ ভিতৰত 10টা খেলিম ইয়াত কোনো কম্প্ৰমাইজ নহয় আৰু সেইকাৰণে আৰু ওদালগুৰিৰ 10টা নহয় পাৰিলে তামোলপুৰৰ 6টাতো কম্প্ৰমাইজ নকৰোঁ তামোলপুৰৰ 6টা সফলতা এই সফলতা আমাৰ শক্তি আছে সামৰ্থ্য আছে আমাৰ কাৰ্যকৰ্তা আছে সমৰ্থন আছে কথা এটাই
BTCক লৈ বিজেপিয়ে ৰিস্ক নলয় এইবাৰ শক্তি প্ৰদৰ্শনৰ সমান্তৰালকৈ দুই কুলু যে বজাই ৰাখিব খুব কম সময়ত সেই কথা আনুষ্ঠানিকভাৱে হয়তো ক'ব বাজপেয়ী ভৱনেই। ইফালে বিজেপিয়ে UPPL BPFৰ নেতাক আমদানি কৰাৰ সময়ত UPPLেও কোকৰাঝাৰত যোগদান কৰাইছে বিজেপিৰ যুৱ নেতাক। লক্ষণীয়ভাৱে বিজেপিয়ে একলা চলো নীতি গ্ৰহণৰ সময়তে বিজেপি UPPL উভয় দলৰ নেতাক এটাই আনটোত যোগদান নকৰাও বুলি লোৱা নীতিও ভংগ কৰা দেখা গৈছে BTC। ওদালগুৰিৰ পৰা ফাইজুল হুছেইনৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।